চাওক এতিয়াও তেওঁলোকৰ মানে মূৰত এই পোকাটো সোমাই আছে যে মুছলমান ভোট, হিন্দু ভোট, খ্ৰীষ্টান ভোট ইত্যাদি যিবিলাক কংগ্ৰেছে যিবিলাক পৰম্পৰা বাহক হিচাপে লৈ আনিছে। কংগ্ৰেছে সদায় কমিউনেল লাইনত চিন্তা কৰে। AIUDF কংগ্ৰেছৰ নলে গলে লগা বন্ধু, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু AIUDF। গতিকে তেওঁলোকে বাহিৰত দেখি কেতেৰা মাৰিবা, ভিতৰে নেৰিবা বেঠা, কংগ্ৰেছৰ এই নীতিটো AIUDFৰ লগত যি তেওঁলোকৰ ভিতৰুৱা সম্পৰ্ক আছে এই কথাটো বাৰে বাৰে প্ৰতিপন্ন হৈছে। গতিকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমত আজি মুছলমান সংখ্যালঘু সম্প্ৰদায় কিদৰে আদৰি লয়, কংগ্ৰেছক কিদৰে আদৰি লয়, সেইটো তেওঁলোকৰ ভিতৰৰ কথা, তাত আমি সোমাবলগীয়া নাই। আমি এইটোৱে চিন্তা কৰিছোঁ যে এইবাৰ অসমখনক ৰক্ষা কৰিব পৰা শক্তি কোন, অসমৰ মিত্ৰ কোন, অসমক ভালপোৱা অসমৰ মিত্ৰ শক্তি, মিত্ৰ ভোটদাতা ৰাইজক যাতে একত্ৰিত কৰি ৰাখিব পাৰোঁ, সেই কথাটোত আমি সকলো ধৰণে আমি সাজু হৈছোঁ। আৰু তাৰ কাৰণে আমি ইয়াত কোনো ধৰ্মৰ মেৰুকৰণ বা যি কয় পলাৰাইজেশ্যন সেইবিলাকত আমি বিশ্বাস কৰা নাই। আমি অসমক ভালপোৱা শক্তিসমূহক একত্ৰিত কৰি এখন সুৰক্ষিত আৰু বিকশিত অসম নিৰ্মাণৰ আমাৰ যি সংকল্প, সেই সংকল্পক আমি আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ। নিশ্চিতভাৱে কংগ্ৰেছ বা AIUDFৰ ৰণনীতি তেওঁলোকে ধৰণে চিন্তা কৰিব, কিন্তু আজিৰ দিনত অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত বা অসমীয়া মূলৰ ভাৰতীয় মূলৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলিছিল কংগ্ৰেছৰ দিনত, আমাৰ মাটি ভেটি, আমাৰ আধ্যাত্মিক স্থান, আমাৰ সভ্যতাৰ ওপৰত যে আক্ৰমণ, সেই আক্ৰমণৰ এটা উচিত প্ৰত্যুত্তৰ দিব লগা হ'লে অসমৰ উজনিৰ পৰা নামনিলৈ, দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৱে একত্ৰিত হৈ আমি এই মিয়া শক্তিৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব। লগত আহিবনে নাহে নাজানো, OSCও বহুত বুদ্ধিমান হয়, গতিকে তেখেতে আহে যদি সেইটো সময়ত চোৱা যাব। OSCটো ক্ষতি হ'বনে ভাল হ'বনে কি হ'ব, OSC অহাৰ পিছত তেওঁ যেতিয়া OSC ফিল্ডত নামিব তেতিয়া আমি গম পাম। কিন্তু আমি OSCকো আমন্ত্ৰণ জনাম, অসমত আহক, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হওক, OSCৰ দল AIMM বিহাৰত খেলিছে, তেওঁলোকে বিহাৰৰ ৰাজনীতিৰ কথা কৈ আছে। বিহাৰৰ ৰাজনীতি বেলেগ হ'ব, অসমৰ ৰাজনীতি বেলেগ হ'ব। সঁচাই বিহাৰৰ ৰাজনীতি বেলেগ, বিহাৰৰ ৰাজনীতিত 202খন পালে, 86% BJP ষ্ট্ৰাইক ৰেট, আৰু ইয়াত আমি যিমানত খেলোঁ 95% ষ্ট্ৰাইক ৰেট কৰাৰ কাৰণে আমি চেষ্টা কৰিম। BJP যিমানত খেলিব আমি 95% এটলিষ্ট আমাৰ ষ্ট্ৰাইক ৰেট বা ছাকচেছ ৰেট কৰাৰ কাৰণে চেষ্টা কৰিম। বিহাৰত যদি 86% হৈছে, আমাৰ ইয়াত 95% কৰাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে বিহাৰৰ ৰাজনীতি আৰু অসমৰ ৰাজনীতিৰ পাৰ্থক্য নিশ্চয় কংগ্ৰেছে দেখিব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।